মন্ত্ৰীৰ পৰিয়ালৰ মানুহ, মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ মানুহে হুৰে বাগান কিনিছে, মাটি লৈছে, 5% মাটি বেলেগ কামত ব্যৱহাৰ কৰিম বুলি আইন তেওঁলোকে বনালে। কিন্তু এই মাটিবোৰ লৈ বাকী কিন্তু তাত বসবাস কৰা মানুহৰো তেওঁলোকৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰা নাই। মুখ্যমন্ত্ৰীয়ে নিজৰ ব্যৱসায়িক স্বাৰ্থত, ব্যক্তিগত স্বাৰ্থত আৰু নিজৰ পৰিয়ালৰ ব্যৱসায়িক মুনাফা লাভ কৰিবৰ কাৰণে বহুজাতিক কোম্পানীৰ লগত সম্পৰ্ক স্থাপন কৰি পৰিবৰ্ধিত যিটো পৰিয়াল, তেওঁৰ পুত্ৰ ছোৱালীৰ উপৰিও তেওঁৰ যিটো আন ডাঙৰ পৰিয়ালে সিন্ডিকেট ৰাজ চলায়, কমিশ্যন ৰাজ চলায় আৰু ভূমিৰ প্ৰতি লোলুপ দৃষ্টি নিক্ষেপ কৰে, সকলোৰে ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে এই কাম কাজ কৰিছে নেকি, এই প্ৰশ্ন মানুহৰ মাজলৈ আহিছে। এতিয়া আমাৰ মাটি ভেটি আদানী আৰু ৰামদেৱক অৰ্পণ কৰিবৰ কাৰণে কুটকৌশল ৰচনা কৰিছে মুখ্যমন্ত্ৰীৰ পত্নী আৰু পৰিয়ালে মাটি ল'বৰ কাৰণে। চৰকাৰৰ লক্ষ্য আৰু উদ্দেশ্য, তেওঁলোকৰ যি আগ্ৰাসী নীতি, ইয়াৰ যোগেদি খিলঞ্জীয়া জনজাতীয় ৰাইজক কেনেকৈ প্ৰভাৱিত কৰিব খুজিছে বা কেনেকৈ মাটি কাঢ়ি ল'ব খুজিছে, সেই সম্পৰ্কত দীঘলীয়াকৈ আমি বিভিন্ন সময়ত আমাৰ বিষয়সমূহ উত্থাপন কৰিছোঁ। আৰু শেহতীয়াকৈ চৰকাৰে যিখন লেণ্ড গভৰ্নেন্স কমিশ্যন বনাই দিলে প্ৰশান্ত কুমাৰ ডেকাৰ নেতৃত্বত, সেই আয়োগখন বনাই দিয়াৰ পিছত মানুহৰ মাজত সৃষ্টি হোৱা আহি থাকিব লগা দিনসমূহৰ যিটো ভয়াৱহ পৰিৱেশ পৰিস্থিতি, সেই সম্পৰ্কত আমি ইতিমধ্যেই সমগ্ৰ অসমৰ ৰাইজক উল্লেখ কৰিছিলোঁ। আমাৰ এই প্ৰশ্ন বা আমাৰ সংবাদমেলৰ পিছতে চৰকাৰে বিজ্ঞাপন জাৰি কৰি অসম জাতীয় পৰিষদৰ নাম লৈ তেওঁলোকে বিষয়সমূহ মানুহৰ মাজত এটা প্ৰচাৰ কৰিবলৈ তেওঁলোকে অপচেষ্টা কৰিছিল। সেইকাৰণে আমি এই গোটেই বিষয়বোৰক স্পষ্টতা দিবৰ কাৰণে অসম চৰকাৰক আহ্বান জনাম। কাৰণ তেওঁলোকৰ মূল লক্ষ্যটো হ'ল পুঁজিপতি বনিয়া গোষ্ঠীক মাটি দিবৰ কাৰণে কৰা ষড়যন্ত্ৰ বা চক্ৰান্ত। কাৰণ অসম চৰকাৰৰ ভূমি সম্পৰ্কীয় যি আইন বা বিধি আছে বা অধিনিয়ম আছে, 1886 চনৰ ভূমি আৰু ৰাজহ অধিনিয়মে আমাৰ মাটি বাৰীৰ সুৰক্ষা দি আছিল, যিখন অধিনিয়মে 129 বছৰ ধৰি আমাৰ মাটি সম্পৰ্কীয় বিভিন্ন বিষয়সমূহক অসমৰ জনগণ খিলঞ্জীয়া ৰাইজৰ পক্ষত অধিকাৰসমূহ ৰক্ষা কৰিব পৰাকৈ এটা অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি আছিলোঁ। এই অধিনিয়মখন 139 বছৰৰ পিছত হঠাৎ তেওঁলোকে খুব খৰখেদাকৈ খৰতকীয়াকৈ সংশোধন কৰিবৰ কাৰণে বা ইয়াৰ যিবোৰ বিধি আছে এইবোৰ নাইকিয়া কৰি নতুনকৈ কৰিবৰ কাৰণে তেওঁলোকে কিয় খৰখেদা কৰিছে, সেইবোৰক লৈ মানুহৰ মাজত ব্যাপক কৌতূহল প্ৰশ্ন জড়িত হৈ আছে। 30 তাৰিখৰ ভিতৰতে যিটো শুনানি লোৱাৰ কথা আছিল বা যিবোৰ পৰামৰ্শ দিয়াৰ কথা আছিল, যিটো revenue.dm@gmail.com নামৰ যিটো মেইলত এইবোৰ বিভিন্ন ধৰণৰ কথা বতৰা দিবৰ কাৰণে তেওঁলোকে উল্লেখ কৰিছিল, এইটো আৰু 5 দিনৰ পিছতে শেষ হ'ব। গতিকে এনেকুৱা এটা সময়ত কেইটামান বিষয় আমি উত্থাপন কৰিব খুজিছোঁ। প্ৰথম বিষয়টো হ'ল অসমত প্ৰচলিত মাটিৰ বিষয়ে থকা সকলো আইন বা নিয়মাৱলী বিলোপ কৰি এখন মাত্ৰ আইন, ইণ্টিগ্ৰেটেড এক্ট তেওঁলোকে প্ৰণয়ন কৰিব বিচাৰিছিল নেকি, কৰা হ'ব নেকি, এই প্ৰশ্নটোৰ উত্তৰ দিব লাগে। কাৰণ 1886 চনৰ ভূমি আৰু ৰাজহ অধিনিয়ম আছে, তাৰ পাছত সংশোধনী 1927 চনত কৰা হৈছে। গতিকে এইবোৰৰ পিছত আইন আৰু বিধিসমূহ সকলোকে একেলগ কৰি তেওঁলোকে এখন ইণ্টিগ্ৰেটেড এক্ট কৰিবৰ কাৰণে চিন্তা চৰ্চা কৰিছে নেকি, এইটো অসমৰ জনগণক জনাব লাগে। এইটো আমাৰ প্ৰথম প্ৰশ্ন। দ্বিতীয়, সময়ৰ লগত সংগতি ৰাখি প্ৰতিখন সংশ্লিষ্ট আইনৰ প্ৰয়োজনীয়তা বুলি অনুভৱ কৰা দফাবোৰ গুচাই দি নতুন ধাৰা সংযোজন কৰা হ'ব নে সম্পূৰ্ণৰূপে পুৰণি ধাৰা বা দফাবোৰ গুচাই একেবাৰে নতুন ধৰণৰ দফাৰে এখন বা কেইবাখনো আইন প্ৰণয়ন কৰা হ'ব নেকি, এই কথা অসমৰ ৰাইজক জনগণক জনাবৰ কাৰণে আমি প্ৰশ্ন উত্থাপন কৰিছোঁ, দাবী উত্থাপন কৰিছোঁ। সংশোধনীৰ প্ৰস্তাৱবোৰ কোনোবা ইতিমধ্যে তৈয়াৰ কৰি এই গোটেই অনুমোদনবোৰ বহুজাতিক কোম্পানী কিছুমানে তৈয়াৰ কৰি দিছে নেকি, খৰখেদাকে। কাৰণ এনেকুৱা ধৰণৰ এখন আইন প্ৰণয়ন কৰিবৰ কাৰণে, বিধি বা অধিসূচনা প্ৰস্তুত কৰিবৰ কাৰণে এটা দীঘলীয়া পৰিক্ৰমা, বহু সময়ৰ প্ৰয়োজন। সৰু এটা সংশোধনীৰ কাৰণে 2-3 মাহ ন্যূনতম লাগে। গতিকে ডাঙৰ আইন এখন যদি সংশোধন কৰিব লগা হয়, আম্বানী আদানীয়ে বনাই দিয়া আইন বা ৰামদেৱৰ তেওঁলোকৰ স্বাৰ্থ পূৰণ কৰিবৰ কাৰণে এই প্ৰস্তাৱবোৰ তেওঁলোকে তৈয়াৰ কৰি ইতিমধ্যে চূড়ান্ত ৰূপৰেখা গঢ়ি তোলা বা এই গোটেই কথা বতৰাবোৰ সম্পূৰ্ণ কৰাৰ পাছত কেৱল মাত্ৰ আয়োগখনক মানুহৰ আগত ৰাখি আয়োগৰ অনুমোদন লৈ ইয়াক ন্যায়িক মৰ্যাদা দিয়াৰ কাৰণে ব্যৱস্থা কৰা হ'ব নেকি, এই প্ৰশ্নৰো আমাক উত্তৰ দিব লাগে। কাৰণ এইটো মানুহৰ মাজত সন্দেহ হৈছে, এইটো কেৱল মাত্ৰ অনুমোদন লোৱাৰ ব্যৱস্থাহে, ন্যায়িক মৰ্যাদা দিয়াৰ কাৰণে যে কেৱল মাত্ৰ এই আয়োগখনক ব্যৱহাৰ কৰা হৈছে নেকি, এই কথাৰো আমি উত্তৰ বিচাৰিছোঁ। আয়োগৰ প্ৰতিখন সভাৰ কাৰ্যবিৱৰণী ৰাজহুৱাকৈ উপলব্ধি হ'বনে নহয়, বাতৰি কাকত বা বিজ্ঞাপন বা বিবৃতি যোগে উপলব্ধি হ'বনে নহয়, এই প্ৰশ্ন উত্থাপন কৰিব খুজিছোঁ।
আয়োগৰ প্ৰতিখন সভাৰ কাৰ্যবিৱৰণী প্ৰচিডিং সভাৰ কাৰ্যবিৱৰণীৰ প্ৰতিলিপি তথ্য জনাৰ যি আইন আছে তাৰ আধাৰত যেতিয়া আমি বিচাৰিম এই আইনৰ আধাৰত ইয়াত সংযোগ হৈ আছে নাই বা সেই আইনৰ অধীন হয় নে নহয় তথ্য জনাৰ আইনৰ অধীন হয় নে নহয় প্ৰতিটো কাৰ্যবিৱৰণী যেতিয়া আমি বিচাৰিম বা জনগণে বিচাৰিব ৰাইজে বিচাৰিব সেইটো তথ্য জনাৰ আইনৰ অধীনত পৰে নে নপৰে আমাক জনাব লাগে আয়োগে কিবা দিহা পৰামৰ্শ যদি গ্ৰহণ কৰা নহয় তেনেহলে উক্ত পৰামৰ্শ কিয় গ্ৰহণ কৰা নহল তাক সভাৰ কাৰ্যবিৱৰণীত যুক্তি সহকাৰে স্পিকিং অৰ্ডাৰত লিপিবদ্ধ কৰা হ'বনে নহয় আমি দিয়া পৰামৰ্শটা যদি গ্ৰহণ কৰা নহল কিয় গ্ৰহণ কৰা নহল যুক্তি সহকাৰে তাক স্পিকিং অৰ্ডাৰত তেওঁলোকৰ কাৰ্যবিৱৰণীত তেওঁলোকে লিপিবদ্ধ কৰিবনে নকৰিব এই প্ৰশ্নটো আমি উত্থাপন কাৰণ আগতে ইয়াৰ দিন মে'ৰ 31 তাৰিখ আছিল আমি সেপ্টেম্বৰ 30 তাৰিখলৈকে দাবী উত্থাপন কৰিছিলোঁ যিটো মানুহে দিয়া দিহা পৰামৰ্শ মানুহৰ ইমেইল যোগে দিয়া পৰামৰ্শ গ্ৰহণ কৰাৰ তাৰিখ 30 সেপ্টেম্বৰলৈকে বহাবৰ কাৰণে দাবী উত্থাপন কৰিছিলোঁ নবহাই 30 জুন তেওঁলোকে কৰিলে কৰাৰ পাছতো এই কথাবোৰ মানুহৰ মনলৈ আহিছে প্ৰশ্নবোৰ আহিছে ট্ৰাইবেল বেল্ট আৰু ব্লকবোৰ সুৰক্ষিত হ'বনে নহয় মহামান্য উচ্চতম ন্যায়ালয় দেশৰ সংবিধান আইন বিধি ব্যৱস্থাত অতি শক্তিশালীভাৱে যিবোৰ জনজাতীয় আবেষ্টনী আছে এইবোৰ সংৰক্ষণৰ কাৰণে ব্যৱস্থা কৰিবৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত আছে কিন্তু আমি দেখিবলৈ পাইছো যে অসম চৰকাৰে বিটিআৰ বড়ো স্বায়ত্তশাসিত পৰিষদৰ অঞ্চলসমূহত ইতিমধ্যে মাটি অধিগ্ৰহণ কৰিবৰ কাৰণে তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছিল প্ৰতিবাদ আৰু আমাৰ সংবাদমেলৰ পিছত আমি দেখিলো যে অসমৰ মুখ্যমন্ত্ৰী এতিয়া মাটি নলওঁ বুলি কৈছে বড়ো ভূমিৰ মাটি নলয় আমি বুজি পালো এতিয়া ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদ আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সম্পৰ্কত তেওঁলোকৰ স্থিতি কি তাত থকা জনজাতীয় মানুহৰ তেওঁলোকৰ ভূমি আৰু তেওঁলোকৰ মাটিৰ ভৱিষ্যত সম্পৰ্কত আমাৰ প্ৰশ্ন স্পষ্ট যে তেওঁলোকে কি কৰিব খুজিছে তাৰ পাছত পলাশবাৰী সমষ্টিৰ য'ত তেওঁলোকে যিটো স্যাটেলাইট টাউনশ্বিপ কৰিব খুজিছে য'ত ৰাভা গাৰু বড়ো আদিবাসী চাহ জনজাতীয় মানুহ আটাইতকৈ বেছি প্ৰভাৱিত হ'ব সেই বাগান আৰু যিটো জলাশয় সেই অঞ্চলসমূহৰ সম্পৰ্কত তেওঁলোকৰ স্থিতি কি হ'ব ট্ৰাইবেল বেল্ট আৰু ব্লকবোৰ সুৰক্ষিত হ'বনে নহয় কাৰণ এই তেওঁলোকৰ যিটো কাম কাজ সেই কাম কাজ এইটো প্ৰমাণ কৰিছে যে চৰকাৰখনে খিলঞ্জীয়া থলগিৰি ভূমিপুত্ৰ জনজাতীয় মানুহ তেওঁলোকে পাব লগা প্ৰাপ্য অধিকাৰ মাটি ভেটিৰ অধিকাৰ বঞ্চিত কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে নিজৰ ব্যৱসায়িক স্বাৰ্থত ব্যক্তিগত স্বাৰ্থত আৰু নিজৰ পৰিয়ালৰ ব্যৱসায়িক মুনাফা লাভ কৰিবৰ কাৰণে বহুজাতিক কোম্পানীৰ লগত সম্পৰ্ক স্থাপন কৰি পৰিবৰ্ধিত যিটো পৰিয়াল তেওঁৰ পুত্ৰ ছোৱালীৰ উপৰিও তেওঁৰ যিটো আন ডাঙৰ পৰিয়ালে সিন্ডিকেট ৰাজ চলায় কমিছন ৰাজ চলায় আৰু ভূমিৰ প্ৰতি লোলুপ দৃষ্টি নিক্ষেপ কৰে সকলোৰে ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে এই কাম কাজ কৰিছে নেকি এই প্ৰশ্ন মানুহৰ মাজলৈ আহিছে বাগান গৈছে বাগানৰ গোটেই শিল্পটোক ধ্বংসৰ মুখলৈ ঠেলি দি 351 টকাত তেওঁলোকে দিন মজুৰি নিদিয়ে তাৰ পিছত বাগানৰ দাম তেওঁলোকে কমালে আগতে যিটো দাম আছে তাতকৈ 5 লাখ কমাই 1 লাখ কৰিলে 99,000 কৰিলে কিছুমান জায়গাত তাতকৈ দাম কমাই তেওঁলোকে বাগানবোৰ মন্ত্ৰীৰ পৰিয়ালৰ মানুহ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ মানুহে হুৰে বাগান কিনিছে মাটি লৈছে 5% মাটি বেলেগ কামত ব্যৱহাৰ কৰিম বুলি আইন তেওঁলোকে বনালে কিন্তু এই মাটিবোৰ লৈ বাকি কিন্তু তাত বসবাস কৰা মানুহৰো তেওঁলোকৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰা নাই উদাহৰণস্বৰূপে ডিব্ৰুগড় লক্ষ্মী চাহ বাগিচাৰ 350 বিঘা বাগান ললে তাত লাইনত থকা যিসকল চাহ শ্ৰমিক আছে তেওঁলোকক কিন্তু আজিলৈকে এক কথা মাটিও তেওঁলোকৰ পট্টা দিয়া নাই শ বছৰ ধৰি থকা চাহ বাগিচাৰ যিসকল শ্ৰমিক আছে গতিকে এই কথা বতৰাবোৰ মানুহৰ মাজলৈ আহিছে ট্ৰাইবেল বেল ব্লক আৰু অসমৰ খিলঞ্জীয়া মানুহৰ মাটিক তেওঁলোকে লক্ষ্য হিচাপে লৈছে বান আৰু গৰাখহনীয়াত আক্ৰান্ত হোৱা মানুহ যি ভূমিহীন হৈ আছে শেহতীয়াকৈ কৰ্দৈগুৰিত 25টা পৰিয়াল মৰাণ জনগোষ্ঠীয় পৰিয়ালে এতিয়া চৰকাৰী বিভিন্ন অনুষ্ঠানত থাকিব লগা হৈছে মাটি সম্পূৰ্ণৰূপে গ'ল সমূলনছে গ'ল হৰিশংকৰ ব্ৰহ্মৰ প্ৰতিবেদন মতে 6 লাখ ভূমিহীন পৰিয়াল আছে দুগৰাকী মন্ত্ৰীয়ে বিধানসভাত দিয়া প্ৰতিবেদন মৰ্মে এগৰাকীয়ে 5,37,000 আৰু এগৰাকীয়ে দিয়া প্ৰতিবেদন মৰ্মে 5,67,000 পৰিয়াল আজিও ভূমিহীন পৰিয়াল অসমত আছে বান আৰু গৰাখহনীয়াত আক্ৰান্ত হোৱা খিলঞ্জীয়া মানুহ তাৰ মানে সেইসকল মানুহক সংস্থাপন নিদি এতিয়া আমাৰ মাটি ভেটি আদানী আৰু ৰামদেৱক অৰ্পণ কৰিবৰ কাৰণে কুটকৌশল ৰচনা কৰিছে মুখ্যমন্ত্ৰীৰ পত্নী আৰু পৰিয়ালে মাটি লবৰ কাৰণে কাৰ্বি আংলং ডিমা হাছাও আৰু বড়ো ভূমিত বিশেষকৈ তাৰ যিহেতু কাউন্সিলসমূহ তেওঁলোকৰ লগত আছিল তেওঁলোকে ভাবিছিলে যে তাত তেওঁলোকে মাটি অধিগ্ৰহণ কৰিলেও কোনো ধৰণৰ বিৰোধ নহ'ব কমন মানুহৰ কিন্তু যেতিয়াই বিৰোধ হ'ল তেতিয়াই মুখ্যমন্ত্ৰীয়ে বড়ো ভূমিত নকৰোঁ বুলি ক'বলৈ বাধ্য হৈছে বা জনগণৰ সংক্ষোভ দেখি কাৰণ বিটিআৰ নিৰ্বাচন সমাগত বৰ বেছি দিন নাই গতিকে বিটিআৰ সম্পৰ্কত ষ্টেটমেণ্ট দিছে তাৰ পাছত দ্বিতীয় ডিমা হাছাও সম্পৰ্কতো তেওঁ কিবা এটা ষ্টেটমেণ্ট দিয়া দেখিবলৈ পাইছে কিন্তু
কিন্তু তাতো তেওঁলোকে ইতিমধ্যে মাটি দিয়া কাম আৰম্ভ কৰিছে ডিমা হাছাত আৰম্ভ কৰিলে কাৰ্বি আংলঙত নাই দিয়া কাৰণ কাৰ্বি আংলঙৰ CMৰ লগত মুখ্যমন্ত্ৰী অতি ঘনিষ্ঠ সম্পৰ্ক গতিকে ভাবিছে যে ইয়াত চলি যাব আৰু ইয়াত তেওঁ কণ্ট্ৰল কৰি ল'ব পাৰিব কিন্তু যি আমি জনজাগৰণ দেখিছোঁ আমি পলাশবাৰীত যোৱা 2 দিনৰ আগত যিমান বিশাল হাজাৰ বিজাৰ মানুহ ওলাই আহিছে কাইলৈ পৰখিলে কাৰ্বি আংলং আৰু ডিমা হাছাওতো ব্যাপক গণ অভ্যুত্থান হ'ব গণ আন্দোলন হ'ব কাৰণ মাটি থাকিলেহে জাতি থাকিব গতিকে জনজাতি বিৰোধী চৰকাৰৰ যিটো চৰিত্ৰ এইটো লাহে লাহে ওলাই পৰিছে ভোটটোক ঠিকে লৈ আছে ভোট তেওঁলোকে ল'বৰ কাৰণে বিভিন্ন ধৰণৰ চলাহী কথা কয় ভোট বেংকৰ বিভিন্ন ৰাজনীতি কৰি আছে কিন্তু দেখিছে যে বিজেপি চৰকাৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন যিখন চৰকাৰ এই চৰকাৰখন জনজাতি বিদ্বেষী জনজাতি বিৰোধী লক্ষ্য বেলেগ একো নহয় জনজাতীয় ৰাইজৰ যিবোৰ 6 শিডিউল এৰিয়াত এনেও এনেকে মাটি বেদখল বা অধিগ্ৰহণ কৰিব নোৱাৰে তাতো তেওঁলোকে লক্ষ্য হিচাপে লৈ যেতিয়া আম্বানী আদানী বা ৰামদেৱক সন্তুষ্ট কৰিব খুজিছে তেতিয়াহ'লে এইটো কথা নিশ্চিত যে মুখ্যমন্ত্ৰীৰ লুলুপ দৃষ্টি এবাৰ জনজাতীয় ৰাইজৰ মাটিৰ ওপৰত আমাৰ মাটিৰ অধিকাৰ সুৰক্ষিত হ'ব লাগে অসম চুক্তিৰ 6 নম্বৰ দফাই এই কথা কৈছিল স্পষ্ট ৰূপত ভূমিৰ এটা হুকিয়া হিতান আছে তাত বিধি ব্যৱস্থা কি ল'ব লাগে সেই সম্পৰ্কত স্পষ্ট ৰূপত তেওঁলোকে আনকি আইনৰ বিভিন্ন ধৰণৰ দফা সন্নিৱিষ্ট কৰিও তেওঁলোকে এই কথাবোৰ উল্লেখ কৰিছে বা ভূমি সম্পৰ্কত তেওঁলোকে হৰিশংকৰ ব্ৰহ্মৰ এখন কমিটি বনাইছিলে সেইখনৰ প্ৰতিবেদন গ্ৰহণো নকৰিলে কাৰ্যকৰীও নকৰিলে গতিকে মূল কথা হ'ল জনজাতীয় আবেষ্টনী যিবোৰ আছে সাংবিধানিকভাৱে তাত তেনেকৈ ভূমি বেদখল তেনেকৈ দখল কৰিব নোৱাৰে তাতে যেতিয়া হাত দিছে বাকী মাঞ্চলসমূহত দিয়াটো স্বাভাৱিক ইতিমধ্যে হৈছে বাগানসমূহো দিছে গতিকে অসমৰ মাটি যাতে সুৰক্ষিত হ'ব পাৰে তাৰ কাৰণে অসম চুক্তিৰ 6 নম্বৰ দফা এক্সিষ্টিং যিবোৰ আইন আছে যিবোৰ মেনুৱেল আছে সেইবোৰৰ মতে ব্যৱস্থা হ'ব লাগে আৰু আমাৰ মাটি কোনো কাৰণতে যাতে কাঢ়ি লৈ যাব নোৱাৰে তাৰ কাৰণে শক্তিশালী ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে অসম চুক্তিৰ 6 নম্বৰ দফা আৰু হৰিশংকৰ ব্ৰহ্মৰ প্ৰতিবেদন তাৎক্ষণিকভাৱে কাৰ্যকৰী কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ